নিশা 12 বজাত ঢোল পেপাৰ মাতত ৰজনজনালে তিতাবৰ ষ্টেচন তিনিআলিত ব্যতিক্ৰমী ৰূপত অসমীয়া নৱবৰ্ষক আদৰণি জনোৱা হয়। অসমীয়া নৱবৰ্ষক আদৰিবলৈ মাজনিশা ওলাই আহিল শতাধিক লোক। 3 বছৰ ধৰি তিতাবৰবাসীয়ে এইদৰে আদৰি আহিছে অসমীয়া নৱবৰ্ষক। নাচে গানে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হ'ল ষ্টেচন তিনিআলিত। এই সন্দৰ্ভত আমাৰ তিতাবৰ সাংবাদিক অমৰজিৎ সিং ৰাজপুতৰ এক প্ৰতিবেদন আগবঢ়াইছো। নিশা 12 বজাৰ লগে লগে এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে তিতাবৰ ষ্টেচন তিনিআলিত, কিয়নো ব্যতিক্ৰমী ৰূপত আদৰা হৈছে অসমীয়াৰ নৱবৰ্ষক। আৰু তিতাবৰ ষ্টেচন তিনিআলিৰ যিটো পৰিৱেশ, মই এই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰোঁ মডিটৰ জৰিয়তে। এক উখল-মাখল পৰিৱেশ, উলহ-মালহ পৰিৱেশ, কিয়নো হেঁপাহৰ বহাগৰ বিহু আদৰণি জনাইছে। নিশা 12 বজাত এনেদৰে আদৰণি জনাইছে, যিহেতু ইংৰাজী নৱবৰ্ষক এনেদৰে আদৰণি জনোৱা দেখা যায়। তাৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে যে বহাগৰ প্ৰথম দিনটোত পহিলা বহাগ দিনটোত এনেদৰে ঢোলে ডগৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। ষ্টেচন তিনিআলি পৰিৱেশ দেখুৱাই আছোঁ। ইয়াত শতাধিক লোক ওলাই আহিছে, ইয়াত ঢুলীয়া নাচনি সকলো ওলাই আহিছে আৰু এক আনন্দ উৎসৱ পৰিৱেশৰ মাজত এইদৰে নৱবৰ্ষক আদৰণি জনাইছে। আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম, আমি আয়োজক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম যে আমি দেখিছোঁ, আমি ইংৰাজী নৱবৰ্ষৰ আদৰণি জনোৱা দেখিছোঁ আৰু ধাৰাবাহিকভাৱে এই 3 বছৰত ভৰি দিছে আমি অসমীয়া নৱবৰ্ষৰ আদৰণি জনাইছোঁ। কি ক'ব এই মুহূৰ্তত? বহাগ হৈছে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, গতিকে বহাগ মাহ আদৰাটো আমাৰ প্ৰত্যেকজন আমাৰ অসমীয়াৰ দায়িত্ব। আৰু সেই দায়িত্বৰেই এইবাৰ তৃতীয়বাৰৰ বাবে আমি এই বহাগৰ আদৰণি অনুষ্ঠান পাতিছোঁ। এই বহাগ হৈছে অসমীয়া জাতিৰ প্ৰাণ, এই বহাগ হৈছে অসমীয়া জাতিৰ সাহস। আমাৰ প্ৰাণ আৰু সাহসক লৈ এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। বহাগ হৈছে অসমীয়া জাতিৰ প্ৰাণ, বহাগ হৈছে সাহস আৰু প্ৰতিজন অসমীয়াৰ হিৰে হিৰে বৈ আছে। আমি কথা কৈছোঁ যে মুণ্ডা এক আনন্দমুখৰ পৰিৱেশ, কি ক'ব, কেনেকুৱা লাগিছে? আজি সমূহ অসমবাসী ৰাইজ আৰু তিতাবৰবাসী ৰাইজৰ ইয়াৰ পৰা আমি নতুন বছৰ শুভকামনা জনাইছোঁ। ইয়াকে আজি আমি প্ৰত্যেক বছৰৰ নিচিনা এই বছৰ আমি তিতাবৰবাসী ৰাইজক উদযাপন কৰিছোঁ একেলগে বিহু। প্ৰত্যেক বছৰে আমি এনেকৈ উদযাপন কৰোঁ, এইবছৰ আমি গোটেই ৰাইজে মিলি একেলগে কৰিছোঁ, ভাল লাগিছে বহুত। আৰু সকলোকে নতুন বছৰ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। NKTVৰ তৰফৰ পৰা জনাইছোঁ শুভেচ্ছা। আনন্দ কৰিছে ইতিমধ্যে মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ অডিঅ'ৰ জৰিয়তে যিটো পৰিৱেশ মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে এতিয়া সকলো ওলাই আহিছে, সকলো ওলাই আহি উলহ মালহেৰে আজি অসমীয়া নৱবৰ্ষৰ যি আদৰণি, সেই আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। এইদৰে এতিয়া ওলাই আহিছে সকলো অসমীয়া একত্ৰিত হৈছে আৰু ইংৰাজী নৱবৰ্ষৰ আদৰণি আমি দেখিছোঁ, কিন্তু এইবাৰ অসমীয়া নৱবৰ্ষৰ আদৰিবলৈ এইদৰে ওলাই আহিছে সকলো ডেকা গাভৰু। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? আচলতে খুব এটা আনন্দৰ মুহূৰ্ত হৈছে। আমি যিদৰে ইংৰাজী নৱবৰ্ষ সকলোৱে উলহ মালহেৰে ঢোল ডগৰে আমি আদৰোঁ, কিন্তু তেনে পৰ্যায়ে অসমত আমি অসমীয়া যিটো নৱবৰ্ষ, সেই নৱবৰ্ষটো আমি আদৰি নজনাওঁ। গতিকে আমি সমূহ তিতাবৰবাসী ৰাইজ আদি একত্ৰিত আমি আদৰণি জনাইছোঁ আৰু আমি সমূহ অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে যিদৰে আমি তেওঁলোকে ইংৰাজী নৱবৰ্ষটো আঁকোৱালি লয়, তেওঁলোকে উলহ মালহেৰে ইংৰাজী নৱবৰ্ষ আদৰণ কৰে, ঠিক তেনেদৰে অসমীয়া নৱবৰ্ষক মই উলহ মালহেৰে উদযাপন কৰিবলৈ সমূহ অসমবাসী ৰাইজৰ দ্বাৰা জনাইছোঁ। আমি পৰিৱেশটো দেখুৱাই থাকিম, আমি সত্যৰ জৰিয়তে এখন পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে এক আনন্দ যি উৎসৱৰ মুহূৰ্ত, এতিয়া যি অসমীয়াৰ যি বাপতি সাহোন হিয়াৰ আমঠু বহাগ আৰু ৰঙালী বিহুক এইদৰে আদৰণি জনাইছে, পহিলা বহাগক এইদৰে আদৰণি জনাইছে। আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। দিগন্তদা, কেনেকুৱা লাগিছে? ভাল লাগিছে, যিহেতু আমি অসমীয়া, সেয়েহে আমি অসমীয়া নতুন বছৰটোক আদৰণি জনাইছোঁ। সকলোৱে সহযোগিতা আগবঢ়াইছে, ভাল লাগিছে। আগন্তুক দিনবোৰতো যাতে আমি অসমীয়া জাতিয়ে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থ যাতে আমি আগবাঢ়ি যাব পাৰোঁ, সেয়েহে সকলোৰে প্ৰতি অনুৰোধ জনাই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে আপোনালোকৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। আমি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। আচলতে যি পৰিৱেশ, আচলতে মাজনিশা ষ্টেচন তিনিআলিৰ যি পৰিৱেশ, এই পৰিৱেশটো দেখুৱাই আছোঁ। আচলতে ডেকা গাভৰু সকলো ওলাই আহিছে আৰু এইদৰে ঢোলৰ চাপৰত এইদৰে কঁকাল ভাঙি নাচিছে, কিয়নো নিশা 12 বজাৰ লগে লগে যি পহিলা বহাগ আৰু অসমীয়া যি নতুন বছৰক এইদৰে আদৰণি জনাইছে। আৰু আমি পোনে পোনে এয়া আছিল তিতাবৰৰ পৰিৱেশ। আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। উজনিৰ পৰা নামনিলৈ এনেধৰণে দেখিবলৈ পোৱা গৈছে। ৰঙালীৰ ৰঙত হেঁপাহৰ বহাগ বিহু উদযাপনত সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আজি পহিলা বহাগৰ প্ৰথম দিনটোতে।